অপৰ্ণাদৰ্শী আৰু মই বিশ্বজিৎ। আজি আমি আপোনালোকক দেখুৱাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পাঠ ভাওনাৰ লগতে নাম প্ৰদৰ্শনৰ কিয়দাংশ। আমাৰ মাজত উপস্থিত আছে গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক আৰু শংকৰী তথা সত্ৰীয়া কলাৰ গৱেষক ডক্টৰ পৰশমণি দাসদেৱ। তেখেতৰ পৰা বাট ভাওনাৰ বিষয়ে অকণমান জানি লোৱা হওক। দাদা নমস্কাৰ, অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। শুৱালকুছিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ গন্ধৰ দিনাখন যিটো আমাৰ বাটৰ ভাওনা অনুষ্ঠিত হয়, ইয়াৰ আঁৰৰ বিষয়ে অলপমান ক'ব লাগে। হয়, এই কথা আমাৰ সকলোৰে জ্ঞাত যে অসমত পোনপ্ৰথমবাৰৰ বাবে 1917 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছিল আৰু এই জন্মোৎসৱ পালন কৰিছিল ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰই। সেই সময়ত কি হৈছিলে যে ইয়াৰ যিখিনি স্থানীয় শিল্পী আছে তেওঁলোকৰ কিছুমানে পুৱাৰ সময়ত গীত পদ গাই বচন মাতি পথে পথে ভাও দি ফুৰিছিল আৰু ইয়াৰ উদ্দেশ্য আছিলে যে আমাৰ যিসকল স্থানীয় লোক আছে তেখেতসকলে যাতে বাট পথ চিকুণাই তোলে তাৰ কাৰণে উদগনি যোগা। আৰু পৰৱৰ্তী সময়ত এই চঙৰ বিলুপ্তি হয় আৰু তাৰ ঠাই লয় বাট ভাওনা। মুক্ত করিয়া দেহ तुहारा लज्जाई परंपरा ওই নিমিত্তে तुहारा आर्थिक भाग जाव जाव तुहारा होने जाव प्रभाव हमने कतही तुहारे गातो ওই চলো। দাদা বাট ভাওনাৰ মুখ্য উদ্দেশ্যটো ক'ব লাগে আৰু অংকীয়া নাট আৰু বাট ভাওনাৰ পাৰ্থক্যটো অকণ কৈ দিয়ক। হয়, বাট ভাওনাৰ প্ৰধান উদ্দেশ্য হৈছে কৃষ্ণ ভক্তি প্ৰচাৰ। হয়, আমাৰ শুৱালকুছিত যিখিনি বাট ভাওনাৰ প্ৰদৰ্শন কৰা হয় তাত কৃষ্ণ ভক্তিটো মুখ্য উদ্দেশ্য কৰি লোৱা হয় আৰু তাৰ মাজতে সদায় কৃষ্ণৰ ভক্তি প্ৰকাশিত হয়। অংকীয়া নাট হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰী শ্ৰী মাধৱদেৱে যিখিনি নাট ৰচনা কৰিছিল সেইখিনিক আমি অংকীয়া নাট বুলি কওঁ। সাধাৰণতে বাট ভাওনাত কি হয়, ইয়াতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি অংকীয়া নাট প্ৰচাৰ কৰা নহয়। ইয়াৰ স্থানীয় যিসকল শিল্পী আছে, নাট ৰচক আছে, তেখেতসকলে খুব কম সময়ৰ ভিতৰতে কিছুমান নাট তেওঁলোকে লিখি উলিয়ায়। সাধাৰণতে মহাভাৰত, ৰামায়ণ বা মদ ভাগৱতৰ বা কীৰ্তনৰ কিছুমান কাহিনী আনি তেখেতসকলে কিছুমান সৰু সৰু কাহিনীৰ সৃষ্টি কৰে যাৰ জৰিয়তে কৃষ্ণৰ ভক্তি প্ৰচাৰ কৰা হয় খুব কম সময়ৰ ভিতৰতে। আৰু ইয়াতে 15 মিনিটৰ পৰা 30 মিনিটৰ ভিতৰত সাধাৰণতে গোটেইখিনি প্ৰদৰ্শন কৰা হয়। দাদা বাট ভাওনাৰ অকণমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কেইটামান ক'ব লাগে। হয়, বাট ভাওনাৰ কিছুমান বৈশিষ্ট্য আছে। এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে ইয়াতে সূত্ৰধাৰৰ বলিষ্ঠ ভূমিকা থাকে, যে আৰম্ভণিৰ পৰা শেষলৈকে সূত্ৰধাৰে গোটেই নাটখন আগবঢ়াই লৈ যায়। আন এটা বৈশিষ্ট্য হৈছে যে আমাৰ যি আধুনিক অসমীয়া ভাষা সেই ভাষাত সাধাৰণতে বাট ভাওনা ৰচনা কৰা নহয়। তেওঁলোকে অৰ্থাৎ নাট্যকাৰসকলে ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিবলৈ যত্ন কৰে, কিন্তু এই কথাও সঁচা যে বাট ভাওনাত যি ভাষা ব্যৱহাৰ কৰা হয় সেই ভাষা কিন্তু প্ৰকৃত ব্ৰজাৱলী নহয়, ব্ৰজাৱলীৰ অপভ্ৰংশ ভাষাহে। ভয়ংকৰ বিপদ আমাৰ নিক্ষেপ হয় জানি উই সময়ে সাৱধান হইবাক লাগয়। হে দত্তগুৰু তুই কেলা সত্যবাক্য হে ভক্তি মৰি শুনি
두하고 미사를 거에 뒤에서가대 나히 배들 헐라 벨라 저이서로 반대다 허리라 마주 거기서는 아주 까부터 허리 구이 까부터 허리 스tam버라 비전 구이 스tam버라 비전을 비 아주 이거다 가대 아주 이거다 가대 니스이 군다 간다 가라고 আৰু ৩ নম্বৰ বৈশিষ্ট্য এটি আছে যে যাতে দৰ্শকসকলে এই ভাওনা চাই যাতে আমনি নাপায় যাতে উপভোগ্য হৈ উঠে তেওঁলোকৰ কাৰণে সেইকাৰণে নাট্যকাৰসকলে হাস্যৰসৰ প্ৰয়োগ কৰিবলৈ যত্ন কৰে এটা গুৰুত্বপূৰ্ণ কথা কেতিয়াবা হাস্যৰসাত্মক কিছুমান সংলাপ প্ৰয়োগ কৰা হয় বা কিছুমান নতুন চৰিত্ৰ তাত সংযোজন কৰা হয় যি হাস্যৰসৰ সৃষ্টি কৰিব পাৰে মই মাত্ৰ এটা উদাহৰণ দিছোঁ যে যেতিয়া ভীমৰ লগত কাৰোবাৰ যুদ্ধ দেখুওৱা হয় তেতিয়া এনেকুৱা কৰা হয় যে এটা নতুন চৰিত্ৰই ভীমক কেতিয়াবা সোধে যে মই কিবা সহায় কৰিব পাৰোঁ নেকি তেতিয়া সেই নিজা চৰিত্ৰ তেওঁলোকে নিজে সৃষ্টি কৰি লয় তেতিয়া হয়তো ভীমে কয় যে মোক সহায় কৰিব লাগে তেতিয়া সেই যিজন মানে অতিৰিক্ত চৰিত্ৰ আছে সেই চৰিত্ৰটোৱে কেতিয়াবা কি হয় ভীমক সহায় কৰিবৰ কাৰণে আমাৰ শুৱালকুছিত প্ৰচলিত এই যি তাঁতশালৰ তোলোঠা সেইটোকে দাঙি লৈ আহে যাৰ কাৰণে আমাৰ দৰ্শকসকল আমোদিত হয় তাত হাস্যৰসৰ সৃষ্টি হয় হে মহামন্ত্ৰী পাতালাপুৰীৰ বাৰ্তা কহ হে দৈত্যৰাজ আমাৰ পাতালাপুৰীত সতমান দৈত্য অসুৰ যোগিনী আৰু সৰ্বগণ আছে অবৈ কুশলে আছায় নমস্কাৰ 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 দেৱৰাজ ইন্দ্ৰ শাপগ্ৰস্ত হোৱা তুমি তিনি লোকৰ লক্ষ্মী নাশ কৰল আমো এহি মানে বাৰ্তা জানি যি কৰে তা কৰহ ঐ যাবৰখিনি আৰু তোৰ কেবা সত্যবাক্য বোলো নাৰায়ণ নাৰায়ণ দাদা এটা কথা জনাব লাগে আপুনি যিটো আজি বাটৰ নাট প্ৰদৰ্শন কৰিলে এই দলটো আপোনালোকৰ কেতিয়াৰ পৰা প্ৰচলন আছে ইয়াতে কিমান দিন আগতে জন্ম হৈছে বৰহট্ট যুৱক কলা সংঘৰ পুথিভঁৰালে 1998 চনৰ পৰা 1998 আমি ধাৰাবাহিকভাৱে বাটৰ নাট ভাওনা প্ৰদৰ্শন কৰি আহিছোঁ আৰু এইবেলিও আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তীৰ 573তম জন্ম জয়ন্তীৰ উপলক্ষে আমি এইবাৰ হৰিহৰৰ যুদ্ধখন আমি নাটকখন প্ৰদৰ্শন লৈছোঁ আমি প্ৰদৰ্শন কৰিছোঁ আৰু আমি যিমানবাৰ কৰিছোঁ আমাৰ কম্পিটিশ্যন আমি পুৰস্কৃত লাভ কৰিছোঁ প্ৰত্যেক বছৰে বেলেগ বেলেগ আমি নাটক লওঁ বেলেগ বেলেগ আমি এইবাৰ কিমানমান ওলাইছে দল কিমানমান এইবাৰ 5টা দল ওলাইছে শুৱালকুছিত কেইটা দল ওলাইছে শুৱালকুছিত 5টা মাত্ৰ 5টা মানে কি কিমানমান হয় আমাৰ মন্দিৰৰ ফালৰ পৰা 5টা মন্দিৰৰ ফালৰ পৰা আমাৰ মহাপুৰুষা ধৰ্মচিহ্ন সভাৰ তৰফৰ পৰা আমি 5টা দল এইবাৰ ওলাইছোঁ বেলেগ বেলেগ বহুত আছে কিমানমান হয় প্ৰায় 10-12টাৰ কম নহ'ব কাৰণ কিয় কৃষ্ণ মন্দিৰে কৰে শংকৰ সংঘই কৰে আমি কৰোঁ আৰু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানো কৰে শংকৰ ধামে কৰে টোটেল 14টা-15টামান এইবেলি হ'ব অঁ স্থিৰ কৰি পাঁচবিধ পৰাজয়ী সুবৰি মণ্ডলগিৰি আজি মথনি গন্ধিয়া দেৱদত্ত লগৰীয়া সাগৰত মুঠিবাক অমৃতক পাৰিবা এইবোৰ শব্দৰে লৈ নির্গত হল
চকালকত তুই হামকতহু নদু এই সৃষ্টিৰ কল্যাণ নিমিত্তে আমুহি হলা হলা বিষ পালন কৰোঁ আরম্ভ করো আলিঙ্গন কর ওহে সুন্দরী দুহারি বরহে আমার সারি দুহারক চুম্বন কর দুহারি বরহে আবু মহাপরাক্রমী দত্ত সজ্জা ভূমরে হব পরিয়াসু গতি নাহি নাহি দেখো বড় হব হে সুন্দরী আমাকে অমৃত অমৃত আমাৰ মাজত এতিয়া উপস্থিত আছে মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ শুৱালকুছিৰ সাধাৰণ সম্পাদক শ্ৰী ৰামেশ্বৰ দাস ডাঙৰীয়া। ডাঙৰীয়া, আপোনাক নমস্কাৰ, অসমৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি এতিয়া ক'ব লাগে শংকৰদেৱ জন্মোৎসৱৰ যিটো আমাৰ দশমীৰ দিনাখন যিটো উৎসৱত যিদিনাখন আমাৰ হৰিনাম কীৰ্তন হয় নগৰ, সেই প্ৰথাটো আমাৰ কেতিয়াৰ পৰা মানে প্ৰচলন হৈ আছে শুৱালকুছিত? আমাৰ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ এই আমাৰ গুৰু জয়ন্তী গুৰুজনাৰ জন্মতি উৎসৱটো আমি পালন কৰাৰ আগতেই 1917 চনতে শ্ৰী শ্ৰী ঈশ্বৰ হাতীহট্টৰ ডেকা বাসিদ্ধ পুৰুষ বুত্ৰাম সত্ৰাধিকাৰ বাপে আহিন মাহৰ শুক্লপক্ষ দশমীৰ দিনা তেখেতে নামঘৰতে এখনি শৰাই আগবঢ়াই এই গুৰু জয়ন্তী উৎসৱভাগিৰ পাতনি মেলিছিল। তাৰপিছত আমাৰ সনাতন যাত্ৰা অপেৰা যাত্ৰা পাৰ্টীয়ে এই উৎসৱটি ৰাইজৰ মাজত উলিয়াই আনি গোটেই শুৱালকুছিত বিস্তৃতভাৱে এই উৎসৱটি পালন কৰি আহিছিল। ইয়াৰ পিছত আমাৰ মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ আৰু মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ ধাম এই দুয়োটা অনুষ্ঠানটিয়ে এই গুৰু জয়ন্তী উৎসৱটি বিস্তৃতভাৱে আমাৰ শুৱালকুছিত পালন কৰি আহিছে।
নামৰ দল হৰিনাম কীৰ্তনত আহে ভাগ ল'ব সেই দলসমূহক আপোনালোকে শংকৰদেৱ মন্দিৰৰ পৰা নিমন্ত্ৰণ দিয়ে নে তেওঁলোকে নিজে নিজে আহে আমি মহাপুৰুষীয়া ধৰ্মশ্ৰেণী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰে প্ৰথমতে এই নগৰত সমদল হৰিকীৰ্তনৰ কাৰণে আমি প্ৰত্যেক চুবুৰীৰ পৰা আমাৰ ইয়াৰ মন্দিৰলৈ নামৰ দলবোৰ নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল কিন্তু সময়ৰ গতি লক্ষ্য ৰাখি আমি দেখিলোঁ যে আমি কিছু বছৰৰ পৰা আমি শংকৰ মন্দিৰৰ পৰা অন্ততঃ 4-5টিমান দল নিজে গৈ আমি তেওঁলোকক নিমন্ত্ৰণ কৰি ইয়ালৈ মাতি আহোঁ আমি এইকাৰণেই মাতি আহোঁ যে যেতিয়া আমাৰ মানুহৰ গুৰুজনাৰ প্ৰতি উৎসৱটি পালনৰ পৰিৱৰ্তে বৃদ্ধি হ'ল তেতিয়া আমাৰ এই নামৰ দলবিলাকে প্ৰতি চুবুৰীৰ যায় মানে আমাৰ ভক্তপ্ৰাণ ৰাইজক সেৱা নিৰ্মালি প্ৰদান কৰিব লগা হ'ল সেয়েহে তেতিয়া আমি এই দলবিলাকক মাতি আনি যিবিলাক আমাৰ চুবুৰীত নামৰ দলবোলে প্ৰৱেশ কৰিবলৈ ইচ্ছা নকৰে সেনেকুৱা চুবুৰীবিলাকত আমি যিবিলাক দল নিমন্ত্ৰণ কৰোঁ সেই দলবিলাকক আমি চুবুৰীবিলাকলৈ পঠাই দিছোঁ ইয়াতে দল কিমান মান হয় আমাৰ এই শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰত হৰিনাম কীৰ্তনৰ দল আমাৰ ইয়াত প্ৰায় 50-60টামান দল আমাৰ ইয়াত উপস্থিত হয় গোটেই গাঁওখনৰ পৰা চাৰিওফালৰ পৰা আহে মানে এই সংঘত এখন বৈকুণ্ঠপুৰীৰ নিচিনা মানে ইয়াত আমাৰ প্ৰৱেশ কৰে তেওঁবিলাকে আহি ইয়াত প্ৰথমতে গোটেই নামৰ দল একত্ৰিত হৈ ইয়াতে শংকৰ মন্দিৰত হয় আৰু যি দল আহে তেতিয়া ইয়াৰ পৰা আমাৰ যিফালে আমি ভাগ ভাগ কৰি দিওঁ সেই আমাৰ নিৰ্দেশ মানে তেওঁলোকে প্ৰতিটো চুবুৰীলৈ সেই হৰিনাম কীৰ্তন একেফালে নাযায় ভাগ ভাগ কৰি দিওঁ আমি তেনেকৈ আহিব ইয়াত আহিব তাৰমানে আমাৰ এটা আছে যে আমি যিকেইটা দল আমি ইয়াৰ পৰা পঠাওঁ সেই নামৰ দলকেইটা আমাৰ মন্দিৰৰ গৃহ এই প্ৰৱেশ নকৰালৈকে আমি হৰিনাম কীৰ্তন সামৰিব নোৱাৰোঁ আৰু যেতিয়া আমাৰ শেষৰ দলটো যে আমাৰ আৰু কোনো দল নাই আহি মন্দিৰত প্ৰৱেশ কৰে তেতিয়াহে তাৰপিছত আমাৰ ইয়াৰ হৰিনাম কীৰ্তনৰ সামৰণি পৰে আৰু তাৰপিছত প্ৰসাদ সেই বা বনোৱা নিৰ্মাল্য প্ৰদান প্ৰসাদ বিতৰণেদি আমাৰ অনুষ্ঠানটি সেই হৰিনামৰ অনুষ্ঠানটি ইয়াত সামৰণি কৰা হয়